মোবাইলটোত অটো প্ৰব্লেম দেখা দিছে মোবাইলটো যেতিয়া চাৰ্জত লগোৱা হয় তেতিয়া মোবাইলটো সম্পূৰ্ণ অন হয় চাৰ্জৰ পৰা খোলাৰ লগে লগে মোবাইলটো অফ হৈ যায় এতিয়া মই চাৰ্জত লগাইছে চাও কি হয় চাওক মোবাইলটো সম্পূৰ্ণ অন হৈছে মানে আগৰ দৰে এতিয়া চালু হৈছে হা চলাব পৰা হৈছে চাওক যেতিয়া মোবাইলটো চাৰ্জৰ পৰা খুলি দিয়া হ'ব তেতিয়া নিশ্চয় অফ হ'ব চাওক মোবাইলটো খুলি দিম এতিয়া এই চাওক মোবাইলটো এতিয়া অফ হৈ গ'ল আৰু অটো প্ৰব্লেম দেখা দিলে চাওক মোবাইল নিজে নিজে অন হয় নিজে নিজে অফ হৈ আছে তো এনেকুৱা যদি হৈ যায় তেনেহলে কোনো ডাঙৰ টেনচনৰ কাৰণ নাই এটো সিপিআইসিৰ কাৰণে হোৱা নাই কিছুমান টেকনিশিয়ানে সিপিআইসিৰ কথা কৈ টকা ল'ব পাৰে তো এইবিলাক সাৱধান হওক যদি মোবাইলটো চাৰ্জত লগালে অন হয় তেনেহলে সিপিআইসি নহয় এটো ব্যাটাৰীৰ কাৰণত হৈছে তো আপোনালোকে চাব পাৰিছে মই মোবাইলটো খুলিছো আৰু ব্যাটাৰীটো এতিয়া সেপাৰেট কৰিম তো ব্যাটাৰীটো সেপাৰেট নকৰাকৈ প্ৰবলেমটো সলভ কৰা যায় কিন্তু অলপ কষ্ট হয় আৰু সেপাৰেট কৰি ললে প্ৰবলেমটো অলপ সলভ কৰা বহুত সহজ হয় কষ্টটো নহয় আৰু ভাল হয় তো আপোনালোকে চাব পাৰিছে মই ব্যাটাৰীটো সেপাৰেট কৰিছো আৰু দেখাই আছো এই কেপাসিটৰটো এই কলা এটা কেপাসিটৰ এই কেপাসিটৰটো যদি চেঞ্জ কৰি দিয়া হয় তেনেহলে নিশ্চয় কামটো সমাধান হ'ব আশা কৰা যায় কিন্তু তো মই ব্যাটাৰীটোৰ কেপাসিটৰ চেঞ্জ কৰি আছো আপোনালোকে চাই আছে আৰু যদি কেপাসিটৰটো কোনো মেকানিকৰ তাত না থাকে তেতিয়া হলে এটা কাম কৰিব পাৰে জাম্পাৰিং কৰি দিলেও কিন্তু শৰ্ট কৰি দিলেও এটো কামটো সলভ হয় কিন্তু টেকসই নহয় বেছি হা এটো অলপ বেজাল থাকিব পাৰে বেজাল থাকি যাব পাৰে আৰু যদি চেঞ্জ কৰি দিয়া হয় তেনেহলে বহুত ভাল হয় কামটো তো চাওক মোৰ লগোৱা হৈ গল মোবাইলটো অন হয় না নাই চাওক আপোনালোকে চাব পাৰিছে মোবাইলটো পাৱাৰ আহিছে ঠিকই কিন্তু অন হ'ব না নাই নাজানো আগতে কেই সেকেন্ডমান অপেক্ষা কৰো চাওক অন হ'ব কি জানি এন্ড্ৰইডটো গুচি গল এই চাওক মোবাইলটো এতিয়া আগৰ দৰে সম্পূৰ্ণ অন হৈছে চাৰ্জত নলগাকৈ হা মানে ডাটা নলগাকৈ মোবাইলটো সম্পূৰ্ণ এতিয়া অন হৈছে আৰু আগৰ দৰে ব্যৱহাৰ কৰা যায় চাওক এতিয়া মোবাইলটো চাৰ্জ লগাই চাও লোগোটো আহে না নাই চাও চাৰ্জৰ লোগোটো এই আহিছে চাও এতিয়া ক্লিয়াৰ হৈ গল মোৰ কামটো তো মোৰ কাম সম্পূৰ্ণ হৈ গল এতিয়া আৰু আগৰ দৰে মই ফিটিং কৰি দিম এতিয়া আৰু মোৰ ভিডিওটো এইখিনি আছিল তো যদি ভিডিওটো বহুত ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু এনেকুৱা নতুন টেকনলজি ভিডিও পোৱাৰ বাবে মোৰ এই নতুন পেজটো ফলো কৰি ৰাখক আৰু যদি ইউটিউবৰ পৰা চাইছে তেনেহলে মোৰ এই নতুন চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক ধন্যবাদ সকলোকে জয় আই অসম আল্লাহ হাফেজ